রূপৈহাট সমষ্টি এইবাৰ কাৰ? নুৰুল হুদা, আমিনুল হাজি নে ফৰাজিৰ? সমানে সমানে চলাইছে নিৰ্বাচনী প্ৰচাৰ। আচলতে ৰূপহীবাহী ৰাইজে বিচাৰে কাক? হালপাৰা নম্বৰী আৰু 13 মাইলত জাকিৰ হুছেইন ফৰাজিৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ। ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ লগতে ৰূপৈহাট বিধানসভা সমষ্টিতো চলিছে প্ৰবল ৰাজনৈতিক ধুমুহা। কংগ্ৰেছ AIDFৰ সমানে সমানে NDAৰ সমৰ্থিত প্ৰাৰ্থী জাকিৰ হুছেইন ফৰাজিয়েও চলাইছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ। হালপাৰা বনগাঁও, হালপাৰা 13 মাইলকে ধৰি কেইবাটাও গাঁৱৰ ৰাইজৰ লগত মত বিনিময় কৰে জাকিৰ হুছেইন ফৰাজিয়ে। ফৰাজিয়ে ৰূপৈবাসী ৰাইজৰ পৰা দোৱা আশীৰ্বাদৰ লগতে দিশা পৰামৰ্শ বিচাৰে। উন্নয়নৰ স্বাৰ্থত হাতীৰ চিনত ভোট দিবলৈ আহ্বান জনায় জাকিৰ হুছেইন ফৰাজিয়ে। ফৰাজিক সংগ দিয়ে সুৰেশ বৰা, ৰূপৈ মণ্ডলৰ সম্পাদক আবু বকৰ ছিদ্দিক, হালপাৰা বনগাঁৱৰ পৰা নিপেন বালাৰী, অভিজিত বৰাকে ধৰি নেতৃস্থানীয় কৰ্মীসকল। ৰূপৈহাট বিধানসভা সমষ্টিৰ প্ৰাৰ্থী জাকিৰ হুছেইন ফৰাজিয়ে যদি অদৃশ্যজনৰ কৃপাত বিধায়ক হ'ব পাৰে তেন্তে ৰূপৈহাট বিধানসভা সমষ্টিৰ ভূমিহীন প্ৰকৃত ভাৰতীয় লোকক মাটিৰ পাত্তা প্ৰদানৰ ব্যৱস্থা কৰিব বুলি আশ্বস্ত কৰে উপস্থিত ৰাইজক। এই মুহূৰ্তত মন্তব্য আছে, আপোনালোকলৈ আগবঢ়াইছোঁ। নহয়, আমি বহুতবাৰ আহিছোঁ নহয়, বহুবাৰ আহিছোঁ। আচলতে যোৱা বছৰ আগৰ বছৰ বাই ইলেকশ্যন আছিল, তেতিয়াৰ পৰাই শালপাৰাবাসী এইখিনি ৰাইজৰ লগত আমাৰ এটা ভাল সম্বন্ধ হৈছে। মই তেতিয়া কেতিয়াও ভবা নাছিলোঁ ইয়াত মই ইলেকশ্যন খেলিম। যাওক, সেই সম্বন্ধত এতিয়া কাম হৈছে আৰু আমি ইয়াতে এতিয়া দলে টিকেট দিছে, মিত্ৰজোঁটে টিকেট দিছে, আমি নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰি আছোঁ, ৰাইজে আমাক সহযোগ কৰি আছে। নহয়, আচলতে আমাৰ এয়া মিত্ৰজোঁটৰ কেণ্ডিডেট ৰূপহী আমাৰ হাত সমষ্টিত AGP BJP আমাৰ যি মিত্ৰজোঁট NDA আছে, NDAৰ কেণ্ডিডেট হয়। তেওঁ এজন ভদ্ৰলোক হয়, উচ্চ শিক্ষিত লোক হয়, এজন জ্যেষ্ঠ অধিবক্তা নগাঁৱৰ। গতিকে বহুদিনৰ পৰা তেখেতে AGP অসম গণ পৰিষদ কৰি আছে। দলে এবাৰ টিকট দিছে। আমি তেখেতৰ হৈ প্ৰচাৰ কৰিবলৈ আহিছোঁ, ৰাইজক অনুৰোধ কৰিবলৈ আহিছোঁ যে 9 তাৰিখে সকলোৱে এই অঞ্চলৰ ৰাইজে, ৰূপৈহাট সমষ্টিৰ ৰাইজে হাতীৰ চিনত ভোট দিয়ক। কলিয়াবৰটোৰ ৰাইজে হাতীৰ চিনত ভোট দিয়ক। চামগুৰি, নগাঁও সদৰ, বহমপুৰ, আমাৰ ৰহা, ধিং, এইসমূহত আমাৰ পদুম ফুলৰ চিনত ভোট দিয়ক আৰু এই দুটা সমষ্টিত আমাৰ হাতীত দিয়ক, তাকে আমি ক'বলৈ আহিছোঁ। আৰু ৰাইজে জানে, আপোনালোকেও জানে, সাংবাদিক হিচাপে আপোনালোকেও জানে যে দিছপুৰত আকৌ BJP AGP মিত্ৰজোঁটৰ NDA চৰকাৰ হ'ব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আকৌ অসমৰ মুখ্যমন্ত্ৰী হ'ব। গতিকে আমি চৰকাৰৰ লগত থাকিব লাগে। ৰূপহী ৰাইজক মই অনুৰোধ কৰিম আপোনালোকৰ মাধ্যমেৰে, ৰাইজ চৰকাৰৰ লগত থাকক। চৰকাৰৰ লগত থাকিবলৈ হ'লে হাতীৰ চিনত ভোট দিব লাগিব। হাতীৰ চিনত ভোট দিলে চৰকাৰৰ লগত থাকিব পাৰিব। ৰাইজৰ সুবিধা হ'ব, ৰাইজৰ উন্নয়ন হ'ব আৰু